ক্ৰিকেট সংস্থাই ডিমা হাছাও জিলাৰ উমৰাংচুত এটা ক্ৰিকেট ষ্টেডিয়াম বনাবৰ বাবে 11 কোটি টকাৰ অনুমোদন দিছিলে। আজি সেই 11 কোটি টকাৰ ব্যয়েৰে সুন্দৰ এখন ষ্টেডিয়াম নিৰ্মাণ হৈ উঠিছে। গেলাৰীবিলাক গ্ৰীণ গেলাৰী, মাটিৰে বনোৱা। সেনাপতি তুলিৰামৰ নামত পেভিলিয়ন উৎসৰ্গা কৰা হৈছে। আৰু ডিমা হাছাওৰ কাৰণে আজি এটা আনন্দৰ দিন। উমৰাংচু কাজিৰঙা মানসৰ দৰে অসমৰ এখন সুন্দৰ জেগা, খুব ধুনীয়া জেগা। লেক আছে, পাহাৰ আছে, ইয়াতে ফেলকন আহে। আৰু ক'ব গ'লে আমাৰ পানীমূৰাত আমাৰ কেভ আছে। ইমান ধুনীয়া জেগা অসমত আছে। আৰু ইয়াত যদি আমি ক্ৰিকেট ষ্টেডিয়াম হয়, ভাল ক্ৰিকেট মেটচ পাতোঁ, ই এখন টুৰিজিম ডেষ্টিনেশ্যনলৈকে ৰূপান্তৰ হ'ব। মই BCCIক ধন্যবাদ জনাইছোঁ। লগতে তেওঁলোকক মই ৰিকুৱেষ্ট কৰিছোঁ যাতে ফ্লাড লাইটিঙৰো ব্যৱস্থা কৰি দিয়ে। আৰু আমাৰ ইয়াতে ফুটবল গ্ৰাউণ্ড এখনো কাউন্সিলে বনাই আছে। মই কৈছোঁ যে ফুটবল গ্ৰাউণ্ডৰ লগত চিন্থেটিক ট্ৰেক এটাও বনাই দিবৰ কাৰণে ক্ৰীড়া প্ৰতিভা নিশ্চয় ইয়াৰ পৰা ওলাব। এইবাৰ ডিমা হাছাও জিলাৰ পৰা পুলিচৰ এপইণ্টমেণ্টতো বহুত ল'ৰাই চাকৰি পাইছে। ষ্টেডিয়াম যিমানে হ'ব, ল'ৰা ছোৱালীয়ে দৌৰিব, প্ৰেক্টিছ কৰিব, সুবিধা পাব, খেলুৱৈও বনিব। পুলিচ